তো হেল্ল' ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম BA 6th ছেমিষ্টাৰৰ ইকনমিক্সৰ প্ৰথম পেপাৰৰ প্ৰথম নম্বৰ গ'টটো হৈছে ঔপনিৱেশিক শাসনৰ সময়ছোৱাৰ অৰ্থনীতি। চাওক, ঔপনিৱেশিক শাসন বুলিলে কি বুজায়? বিদেশী শক্তিৰ দ্বাৰা কোনো দেশ শাসন কৰাকে ঔপনিৱেশিক শাসন বোলা হয়। নম্বৰ 2, ভাৰতত ঔপনিৱেশিক শাসন কিমান চনৰ পৰা আৰম্ভ হৈছিল? মূলতঃ 1858 চনৰ পৰা ভাৰতত ঔপনিৱেশিক শাসন আৰম্ভ হৈছিল। ভূমি ৰাজহ ব্যৱস্থা মানে কি? কৃষকৰ পৰা চৰকাৰে ভূমিৰ বাবে লোৱা কৰক ভূমি ৰাজহ ব্যৱস্থা বোলা হয়। নেক্সট কুৱেশ্যন 4, ঔপনিৱেশিক শাসনত ভূমি ৰাজহ কিয় আৰোপ কৰা হৈছিল? চৰকাৰী আয় বৃদ্ধি কৰাৰ বাবে। নেক্সট কুৱেশ্যন, ভূমি ৰাজহ ব্যৱস্থাই কৃষকৰ ওপৰত কি প্ৰভাৱ পেলাইছিল? কৃষক ঋণগ্ৰস্ত আৰু দৰিদ্ৰ হৈ পৰিছিল তাৰ বাবে। নেক্সট কুৱেশ্যন, ভূমি ৰাজহৰ হাৰ কেনেকুৱা আছিল? অত্যন্ত উচ্চ আৰু কঠোৰ আছিল। নেক্সট কুৱেশ্যন, কৃষকসকল কেনেকৈ ক্ষতিগ্ৰস্ত হৈছিল? অধিক কৰ দিব নোৱাৰি বহু কৃষকে ভূমি হেৰুৱাইছিল। নেক্সট কুৱেশ্যন হৈছে কানি বা আফিং কি? এটা নিচাযুক্ত দ্ৰব্য। আফিং উৎপাদন কিয় নিষিদ্ধ কৰা হৈছিল? চৰকাৰে নিজে ব্যৱসায় নিয়ন্ত্ৰণ কৰিবলৈ। তাৰপিছত আছে আফিং ব্যৱসায় কাৰ নিয়ন্ত্ৰণত আছিল? ঔপনিৱেশিক চৰকাৰৰ নিয়ন্ত্ৰণত। নেক্সট কুৱেশ্যন, আফিং ব্যৱসায়ৰ পৰা চৰকাৰে কি লাভ পাইছিল? বৃহৎ পৰিমাণৰ ৰাজহ আয়। নেক্সট কুৱেশ্যন, আফিং নিষেধাজ্ঞাৰ সামাজিক প্ৰভাৱ কি আছিল? বহু লোকৰ জীৱিকাৰ উৎস নষ্ট হৈছিল। বাগিচা উদ্যোগ বুলিলে কি বুজায়? চাহ, কফি আদি বাগিচা ভিত্তিক উদ্যোগ। নেক্সট কুৱেশ্যন, বাগিচা উদ্যোগত কিয় বিনিয়োগ হৈছিল? বিদেশলৈ ৰপ্তানি কৰি লাভ উপাৰ্জন কৰিবলৈ। নেক্সট কুৱেশ্যন, চাহ বাগিচাৰ বিকাশ ক'ত অধিক হৈছিল? অসমত। খনি উদ্যোগ মানে কি? কয়লা, তেল আদিৰ খনন কাৰ্য হৈছে খনি উদ্যোগ। নেক্সট কুৱেশ্যন, খনি উদ্যোগত বিনিয়োগৰ মূল উদ্দেশ্য কি আছিল? প্ৰাকৃতিক সম্পদ শোষণ কৰা। নেক্সট কুৱেশ্যন, ঔপনিৱেশিক বিনিয়োগে কাক লাভৱান কৰিছিল? বিদেশী শাসক আৰু পুঁজিপতিসকলক। নেক্সট কুৱেশ্যন, ভাৰতীয় লোকসকল কেনেকৈ ক্ষতিগ্ৰস্ত হৈছিল? স্থানীয় উদ্যোগ ধ্বংস হৈছিল। জলপথ উন্নয়ন কিয় কৰা হৈছিল? সামগ্ৰী সস্তাই পৰিবহণ কৰিবলৈ। নেক্সট কুৱেশ্যন, ৰেলপথ কিয় গঢ়ি তোলা হৈছিল? কেঁচামাল বন্দৰলৈ নিয়াৰ বাবে। নেক্সট কুৱেশ্যন, ৰেলপথে কোনবোৰ খণ্ড লাভৱান কৰিছিল? বাগিচা আৰু খনি উদ্যোগ। ৰেলপথৰ সামাজিক প্ৰভাৱ কি আছিল? জনসাধাৰণৰ চলাচল বৃদ্ধি পাইছিল। নেক্সট কুৱেশ্যন, বহিৰাগতৰ আগমন মানে কি? বাহিৰৰ লোকৰ ভিতৰলৈ আগমন। নেক্সট কুৱেশ্যন, বহিৰাগতৰ আগমনৰ মুখ্য কাৰণ কি আছিল? বাগিচা আৰু উদ্যোগসমূহ কামৰ সুযোগ। নেক্সট কুৱেশ্যন চাই ল'ব। নেক্সট বৰ্ড কুৱেশ্যন এইবিলাক।